আজিৰ দিনটোত আসলতে এটা গৌৰৱ প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ বাবে এটা গৌৰৱ আৰু গৌৰৱৰ ক্ষণ কাৰণ আমাৰ যি অসমীয়া ভাষা ইতিমধ্যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে আৰু এই স্বীকৃতি লাভৰ যি বাতৰি সেই বাতৰি পোৱাৰ লগে লগে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই উপস্থিত আছো তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ববীয়াসকলৰ সৈতে তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম যিহেতু আইৰ মুখৰ ভাষাটিয়ে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে বিশ্ব দৰবাৰত আমাৰ ভাষাৰ মৌলিকতাটো প্ৰতিষ্ঠা হল সক্ৰিয়তা প্ৰতিষ্ঠা হল প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব আমি অতিশয় আনন্দিত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত আৰু ভাৰতবৰ্ষৰ ধ্ৰুপদী ভাষাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পৰা অসমীয়া ভাষাত আমি অতিশয় আনন্দিত হৈছো আৰু আমি অসম চৰকাৰ অসম সাহিত্য সভা আৰু সংশ্লিষ্ট যিসকলে অহোপুৰুষাৰ্থ কৰি আজি ইমান দিন এই সংগ্ৰামখন চলাই লৈ গ'ল সেইসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আসলতে অসমীয়া ভাষাটো দীৰ্ঘম্যাদী এটা সংগ্ৰাম অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে চলি আহিছে আৰু আটাইতকৈ আনন্দৰ কথা যে এই সংগ্ৰাম কোনোদিন স্থবিৰ হোৱা নাই এটাৰ পিছত এটা প্ৰজন্মই এই সংগ্ৰাম লৈ গৈছে আজি আপোনালোকে যিখন মঞ্চত থিয় হৈ আছে এই 1890 চনতে সেই অৱস্থাত তেতিয়াই ইয়াত এটা সংগ্ৰাম চলিছিল আৰু এই অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে বিভিন্ন দিশত ইয়াত কাম কাজ আৰম্ভ হৈছিল আৰু সেয়াই গোটেই অসমলৈকে বিয়পি গৈছিল গতিকে এনেধৰণে দেখা গৈছে যে শ বছৰ জুৰি অসমীয়া ভাষাই আজি নিজৰ মৰ্যাদা ৰক্ষাৰ বাবে এটা সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভে অসমীয়া ভাষাৰ লিপিৰ ক্ষেত্ৰত যি সংগ্ৰাম চলি আছে এয়াও এখোজ আগুৱাই লৈ গ'ল আৰু আমি নিশ্চিতভাৱে আমি লিপিৰ ক্ষেত্ৰত যি সংগ্ৰাম অব্যাহত ৰাখিছোঁ সেয়াও আমি ভাবোঁ যে আমি সফল হ'ম আৰু ভাষাৰ মৰ্যাদা অসমীয়া ভাষাৰ মৰ্যাদা অসমীয়া জাতিৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আমি সক্ষম হ'ম আজিৰ দিনত মোৰ এই উপলব্ধি অসমীয়া ভাষাটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে যি নিৰবিচ্ছিন্ন যি সংগ্ৰাম সেই সংগ্ৰামৰ স্বীকৃতি লাভ কৰিলে বা ভাষা আন্দোলনৰ যিসকল শ্বহীদ সেই শ্বহীদসকলৰ যি চৰম ত্যাগ সেই ত্যাগে স্বীকৃতি লাভ কৰিলে বুলি ক'ব পাৰি মোৰ আজি সঁচাকৈ ইমানে আনন্দ লাগিছে মোৰ অসমীয়া ভাষাৰ প্ৰথমটো জাতীয় উদ্দীপনামূলক গীত তাৰ চাৰি শাৰী মই ক'ব খুজিছোঁ এইটো আমাৰ ৰাধানাথ ফুকন ডাঙৰীয়াই লিখিছিলে কিয়নো পাহৰা অসমীয়া হেৰা চিৰকাল তুমি আছিলা স্বাধীন ভাৰতৰ মাজত তোমাৰ জননী বীৰ প্ৰসৱিনী আছিলে এদিন আজি সঁচাকৈ ভাৰতবৰ্ষৰ ইমানবোৰ ভাষা আছে প্ৰায় 164টামান ভাষাটো আজি একেবাৰে ফাৰ্ষ্ট ৰেংকত আছে মানে প্ৰথম দৌৰত আছে ইয়াতো ভাষা ভাৰতবৰ্ষত ভাষাৰ যথেষ্ট চৰ্চাৰ মানে এটা কেন্দ্ৰস্থল বুলি ক'ব পাৰি তাৰ মাজত মাত্ৰ 11টা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে আৰু তাৰ ভিতৰত আমাৰ তেজপুৰ অভাষা সভা 1890 চনত জন্ম হোৱাৰ পিছত যিটো সংগ্ৰাম আৰম্ভ কৰিছিল হেমকোষ চপাই দিয়াৰ অগ্ৰিম গ্ৰাহক গোটাই দিয়াৰ সংগ্ৰাম কৰিছিল আজি এনেকুৱা আনন্দ লাগিছে যে এয়া আমাৰ সঁচাকৈ এটা বৃহৎ জয়লাভ কাৰণ আপুনি চাওক তামিল তেলেগু মালায়ালম কানাড়া সংস্কৃত আৰু উৰিয়া ভাষাৰ পিছত আজি অসমীয়া বঙালী পালি প্ৰাকৃত আৰু মাৰাঠী ভাষাই স্বীকৃতি লাভ কৰিছে আৰু পালি প্ৰাকৃত সেই আজি খ্ৰীষ্টপূৰ্বলৈ যদি আপুনি যায় অশোকান লিপি যিবিলাক আছে ধম্ম লিপি সেই তাৰ যিবিলাক পালি প্ৰাকৃত ভাষাৰ লিপি তাৰ লগত আজি অসমীয়া ভাষা সংস্কৃতি আৰু লিপিয়ে একেলগে খোজ মিলাইছে আৰু ই এটা স্বতন্ত্ৰ ভাষাৰূপে স্বীকৃত হ'ল আজি আৰু আমি বঙালী অসমীয়া লিপি বুলি ক'ব নালাগে অসমীয়া অপপ্ৰচাৰ আছিলে যে বঙালী ভাষাৰ পৰাহে যে অসমীয়া ভাষা নিষ্কৃত হৈছে সেই অপপ্ৰচাৰটো এতিয়া নষ্ট একেবাৰে নষ্ট হ'ল নচ্ছাদ হ'ল অসমীয়া এটা স্বতন্ত্ৰ লিপি আপোনাক মই এই ক্ষেত্ৰত কওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাই আজি লিপি বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি আছোঁ আৰু এইখিনিতে মই আৰু কেইজনমান মানুহৰ নাম ল'বই লাগিব এটা হৈছে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা ডাঙৰীয়া এবিলেকৰ অধ্যাপক ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা তাৰপিছত আমাৰ কুলধৰ শইকীয়াৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড় তেখেতৰ লগত লিপিৰ সম্পৰ্কত ভাস্কৰ বৰদলৈৰ লগত আমি এনেকুৱা ধৰণৰ আলোচনা কৰি আছিলোঁ আৰু আজি কুলধৰ শইকীয়াই 391 পৃষ্ঠাৰ যিটো মানে অসম সাহিত্য সভা আৰু এখন কমিটিয়ে যিখন কমিটিয়ে লগ লাগি এখন প্ৰস্তুতি কৰিছিল মেমৰেণ্ডাম প্ৰতিবেদন এখন 391 পৃষ্ঠাৰ আৰু সেইখনে আজি স্বীকৃতি লাভ কৰিছে মই আটাইকেইজনলৈকে ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু অসম চৰকাৰলৈ আমাৰ বিশেষ শুভেচ্ছা জনোৱাৰ লগতে এষাৰ কথা ক'ম যে এতিয়া আমি আহক একেলগে লিপিৰ কাৰণে চিন্তা কৰোঁ অসমীয়া লিপি
কনচৰ্টিয়ামত স্বীকৃত হ'ব লাগে। এই কথাটো খুব দৰকাৰী কথা বুলি ভাবোঁ। আৰু লিপি আমাৰ খ্ৰীষ্টপূৰ্ব 9ম শতিকালৈকে আছে। আপোনাৰ মহাস্থানগড় লিপি, আপোনাৰ নগাজৰি খনিকৰ লিপি, এয়া খ্ৰীষ্টপূৰ্ব 9ম শতিকা আৰু খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাৰ লিপি। এয়া ধেমালি কথা নহয়। আমাৰ ঘচুণ্ডি লিপি 1ম শতিকাৰ মাত্ৰ, যিবিলাক সংস্কৃত লিপি বুলি আমি কৈছোঁ। তাতকৈ পৌৰাণিক 900 বছৰ আগৰ খ্ৰীষ্টপূৰ্ব 900 শতিকাৰ মহাস্থানগড় লিপি, ধূপগিৰি লিপি আৰু নগাজৰি খনিকৰ লিপি আমাৰ অসমীয়া সাহিত্য, ভাষা, সাহিত্য, সংস্কৃতি এইবিলাকেই কৈ আছে। এয়া আচলতে এটা আৰম্ভণিহে। ইউনিকোডত অসমীয়া ভাষা অন্তৰ্ভুক্ত হ'ব লাগিব। কিন্তু এটা কথা যদি এটা প্ৰসংগ আমি কওঁ যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিছতো যদি অসমীয়া ভাষাটো শিকাৰ প্ৰতি আগ্ৰহ মানুহৰ নাবাঢ়ে বা অসমীয়া ভাষাটো জানিবলৈ, পঢ়িবলৈ, লিখিবলৈ যদি জনা মানুহৰ সংখ্যা যদি বৃদ্ধি নাপায়, তেতিয়াহ'লে এই স্বীকৃতিৰ কিবা অৰ্থ থাকিবনে বা অসমীয়া ভাষাটো বাচিবগৈ নে? আপুনি একদম বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছে। এইটো খুবেই দৰকাৰী কথা। আমি আজি এটা কথা ঠিক, আমি উপাৰ্জনৰ কাৰণে বা অৰ্থনৈতিক দিশটোৰ লগত ভাষাটো, সংস্কৃতিটো জড়িত থাকে। অসমীয়া ভাষা সেইকাৰণে হয়তো বহুতে অলপ হীনমান্যতাৰ চকুৰে চাইছিল। কিন্তু আজি UGC গ্ৰাণ্ট কমিশ্যনে দিবলৈ বাধ্য হ'ব। আজি আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত ভাষা অসমীয়া হ'ল। আজি অসমীয়া ভাষাটোৰ, ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশৰ কাৰণে যিবিলাক আমাৰ বিশ্ববিদ্যালয় আছে তাত স্বীকৃত হ'ব। অসমীয়া ভাষাৰ কেন্দ্ৰ মুকলি হ'ব। এতিয়া অসমীয়া ভাষাৰ যিটো প্ৰয়োজনীয় মানে অৰ্থনৈতিক দিশ বা উপাৰ্জনৰ পৰা আদি কৰি গোটেই কথাখিনি জড়িত হৈ আছে, এইটো সাঙুৰ খাই গ'ল। আৰু আপুনি ঠিকেই কৈছে যে আমি যদি ভাষাটো চৰ্চা নকৰোঁ, নকওঁ, আমাৰ মনৰ ভাষা, মুখৰ কথা কোনে ক'ব? কিন্তু এই কথাখিনিয়ে এতিয়া আমাক এটা সুযোগ দিব, সুবিধা দিব। নিশ্চিতভাৱে পাপৰি, এয়া হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা তেজপুৰৰ বিষয়ববীয়াসকলৰ মন্তব্য, তেওঁলোকৰ প্ৰতিক্ৰিয়া। যথেষ্ট উৎফুল্লিত, যথেষ্ট তেওঁলোক আশাবাদী হৈ আছে, যিহেতু অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে। কিন্তু তাৰ পিছতো তেওঁলোকে আশা প্ৰকাশ কৰে যে ইয়াৰ পিছত আচলতে এয়া আৰম্ভণিহে, যিহেতু ইয়াৰ পিছত আচলতে অসমীয়া ভাষাটোৰ চৰ্চা কৰাৰ প্ৰতি বা অসমীয়া ভাষাটোক নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, নৱপ্ৰজন্মৰ ভিতৰত সোমোৱাৰ ক্ষেত্ৰত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, হয়তো এই ক্ষেত্ৰত কিছু আৰু কৰণীয় আছে। এই কথাটো তেওঁলোকে বাৰে বাৰে দোহাৰিছে। আৰু কিন্তু অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত, ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত এতিয়া যথেষ্ট উৎফুল্লিত হৈ পৰিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ তেজপুৰৰ বিষয়ববীয়াসকল। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।